পৃথিৱীৰ ইতিহাসত ৰাজতন্ত্ৰত কতো উদাহৰণ নাই যেতিয়া ৰজাই ৰাইজক সেৱা কৰি আশীৰ্বাদ লয়। অসমত সেই উদাহৰণ আছে আৰু সেই কাৰণে অসমত সমাজ সদায় ঊৰ্ধ্বত সেই নীতিয়ে প্ৰচলিত হৈ আহিছে। আজিও সেই নীতি চলি থাকিব লাগিব। ছাত্ৰ সন্থাই সদায় কওঁ ৰাইজ আমাৰ অভিভাৱক, সমাজ আমাৰ ঊৰ্ধ্বত, কিন্তু সমাজ বুলি কওঁতে আজিকালি দুখন সমাজ। আগতে আমি কায়িকভাৱে ইজনে সিজনক লগ পোৱা, আমাৰ সাহিত্য সংস্কৃতিৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ, সংবাদ মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ, আৰু আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ। আৰু ফলত কি হৈছে, আমাৰ আপুৰুগীয়া বিয়ানামসমূহ হেৰাই গৈছে। আগতে কইনাই কান্দি কান্দি বিদায় লৈছিলে, আয়তীয়ে বিয়ানাম জুৰিছিল, নামদাং নদীতে শিলৰে সাকো, দেউতাক মই এৰি থৈ কিদৰে থাকো। এতিয়া কইনাই বিদায় ল'ব আৰম্ভ কৰিছে, বন্নোৰে বন্নো মেৰি চলি চচুৰা লাখিও মে পানী দে গয়া। কৰ পৰা কলৈ গৈ আছো জাতিটো, এই কথা বহাগত পাতিব লাগিব। সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, ইয়াত আহি সমবেত হোৱা নিজৰ সাধনাৰে সৈতে, স্বকীয় প্ৰতিভাৰে সৈতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ নাম উজ্বলাই জাতিটোলৈ গৌৰৱ কঢ়িয়াই অনা আজিৰ এই অনুষ্ঠানত সম্বৰ্ধিত সুযোগ্য ব্যক্তিসকল, অসম সন্তানসকল, আজিৰ এই অনুষ্ঠানটোৰ মূল উদ্যোক্তা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি কমল মহন্ত ডাঙৰীয়া, সন্মানীয় সাধাৰণ সম্পাদক প্ৰাঞ্জল ডেকা ডাঙৰীয়া প্ৰমুখ্যে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, সমবেত সংগীত পৰিৱেশন কৰা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সন্মানীয় শিল্পীসকল, ইয়াত আহি সমবেত হোৱা গুৱাহাটীৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহি উপস্থিত হোৱা শ্ৰদ্ধাৰ ৰাইজ আৰু সংবাদ মাধ্যমৰ সন্মানীয় বন্ধু বান্ধৱীসকল, পুনতে আপোনালোক আটাইলৈকে ৰঙালী বিহুৰ হিয়া ভৰা উলগ যাচিছো, জ্যেষ্ঠসকললৈ সেৱা নিবেদিছো আৰু আটাইৰে পৰা সদৌ অসম ছাত্ৰ সন্থাই অব্যাহত ৰখা জাতীয় সংগ্ৰামখনৰ কাৰণে অভিভাৱকত্ব, আশীৰ্বাদ আৰু সঁহাৰি কামনা কৰিছো। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথাৰে যদি কবলৈ যাওঁ, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ইশা। আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথাৰে আৰম্ভ কৰাৰ তাৎপৰ্য এয়াই যে এই বিহুখনৰ সৈতে, এই বিহুখনৰ জন্ম লগ্নৰে সৈতে, এই বিহুখনৰ প্ৰসৱ বেদনাৰে সৈতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ওতঃপ্ৰোত সম্পৰ্ক আছিলে। ঐতিহাসিক অসম আন্দোলনৰ সময়ত যেতিয়া ৰজাঘৰে দমন নীতি লৈছিলে, সকলো ধৰণৰ সমদল নিষিদ্ধ কৰিছিলে, সেইখিনি সময়ত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আহ্বানত 1982 চনত গুৱাহাটীৰ সকলো বিহু সন্মিলনী আহি এই জজ খেলপথাৰত সমবেত হৈছিল আৰু ইয়াৰ পৰা শোভাযাত্ৰা বাহিৰ কৰিছিল। সেই শোভাযাত্ৰাৰ সন্মুখত নেতৃত্ব লৈ গৈছিল ডক্টৰ ভূপেন হাজৰিকা, ক্ষীৰদা বিষয়া প্ৰমুখ্যে সেইখিনি সময়ৰ অগ্ৰজ ব্যক্তিসকলে। আৰু যিখন বিহুৰ জন্ম লগ্নৰ সৈতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সম্পৰ্ক আছে, সেই বিহুখনৰ আজিৰ এই মুকলি বিহু স্থলীত উপস্থিত হৈ গভীৰ উপলব্ধিৰে সৈতে কবলৈ বিচাৰো যে এই বহাগ আমাৰ কাৰণে বিশেষ। কাৰণ এইবেলি বহাগে জাতিটোৰ হিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাদেৱৰো জন্ম শতবাৰ্ষিকী আমাৰ কাৰণে কঢ়িয়াই আনিছে। এইবেলি বহাগ সেইকাৰণেই বিশেষ। আৰু সদৌ অসম ছাত্ৰ সন্থাৰো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে ব্যতিক্ৰমী পৰিকল্পনা আছে। অসমৰ ৰাইজৰ সেই ক্ষেত্ৰত আমি পৰামৰ্শ, অভিভাৱকত্ব বিচাৰিছো আৰু কি কি সংযোজন কৰিব পাৰি। আৰু ৰাইজলৈও আহ্বান জনাইছো যে গোটেই বছৰটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উলহ মালহেৰে সৈতে উদযাপন কৰি সমগ্ৰ পৃথিৱীক জাতিটোৱে দেখুৱাই দিব লাগে যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা অসমীয়া জাতিৰ হিয়াৰ আমঠু আৰু তেখেতৰ অবৰ্তমানতো তেখেতক উদযাপন কৰিবলৈ আমি পাহৰা নাই। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে সৰুৰে পৰা শুনি আহিছো, লিখি আহিছো, পঢ়ি আহিছো, বিহু আমাৰ জাতীয় উৎসৱ। এটা উৎসৱ ৰাতিটোৰ ভিতৰতে জাতি এটাৰ জাতীয় উৎসৱ হৈ নপৰে। আজি অসমীয়া জাতি বুলি কোৱাৰ লগে লগে যি ধৰণেৰে আৰ্য, অনাৰ্য, অষ্ট্ৰিক, আলপাইন, মংগোলীয় সকলোৰে সমাৱেশেৰে সৈতে, সমিল মিলেৰে সৈতে বৃহৎ মহাজাতি গঢ় লৈ উঠিছে, আমি যদি আমাৰ হেঁপাহৰ বিহুটোলৈ চাব যাওঁ, সেই বিহুটোৱে সকলোৰে উপাদান সন্নিৱিষ্ট হৈ আছে। আজি গৰু বিহুৰ দিনা আমি গৰু গা ধুৱাই দীৰ্ঘায়ু কামনা কৰো। বিশেষজ্ঞসকলে কয় এয়া আৰ্য পৰম্পৰাৰ ফল। আকৌ একেজনী গৰুকে দীঘলতি মাখিয়তিৰে কোবাই বছৰটোৰ কাৰণে কুশল কামনা কৰো। আকৌ বিশেষজ্ঞসকলে কয় এই ধৰণে কোবোৱাৰ এই পৰম্পৰা অনাৰ্য লোকাচাৰৰ ফচল। আমি লাও খা, বেঙেনা খা কওঁ,
সেই লাও বেঙেনা হালধিৰ খেতিসমূহ পোনতে ইয়াত অষ্ট্ৰিকসকলে আৰম্ভ কৰিছিল বুলি কোনো বিশেষজ্ঞই মত পোষণ কৰে। সংস্কৃতিত গীতৰ সংযোজন ঘটোৱাত আলপাইনসকলৰ বিশেষ ভূমিকা আছিলে। আৰু সেই ধৰণেৰে আৰ্য অনাৰ্য মংগোলীয় অষ্ট্ৰিক আলপাইন সকলোৰে কৃষ্টি বুটলি বিহুটোৱে আজিৰ এই ৰূপ পাইছে কাৰণে বিহুটো আমাৰ জাতীয় উৎসৱ। আৰু সেই কাৰণে আজিৰ এই মুকলি বিহু স্থলীৰ পৰা আমি চৰকাৰক দাবী জনাব বিচাৰো যে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ তালিকাত অসমৰ বিহুটিও সন্নিৱিষ্ট হ'ব লাগে বুলি আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিব বিচাৰিছো। কাৰণ গুজৰাটৰ গৰবা নৃত্য যদি তাত অন্তৰ্ভুক্ত হ'ব পাৰে, মহাকুম্ভ মেলা যদি ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ অংশ হ'ব পাৰে, তেতিয়াহ'লে আমাৰ অসমৰ এই বাপতি সাহোন বিহুটি আমাৰ ভাওনা সংস্কৃতি অস্পৰ্শনীয় সাংস্কৃতিক ঐতিহ্যৰ অংশ হোৱাত কোনো বাধা থাকিব নোৱাৰে। আৰু ৰজাঘৰক এই ক্ষেত্ৰত পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছো। আমি পাতিব লাগে ইউনেস্কোৰ হেৰিটেজৰ কথা, কিন্তু আমি এই বহাগৰ বতৰত পাতি থাকিব লগা হৈছে যে অসমতে স্থাপন হৈ থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বিহুৰ কাৰণে বন্ধ দিছে নে নাই দিয়া। কিমান দুৰ্ভাগ্যজনক কথা জাতিটোৰ কাৰণে। কাৰণ এই বিহু কেৱল আমাৰ সংস্কৃতিৰ সৈতে জড়িত নহয়, বিহু অসমীয়া জাতিৰ অৰ্থনীতিৰ সৈতে জড়িত হৈ আছে। বিহুৰ কথা যেতিয়া আমি কওঁ, এই বিহুৰ লগত কৃষকৰ সম্পৰ্ক আছে, ভঁৰালৰ সম্পৰ্ক আছে, তাঁতশালৰ সম্পৰ্ক আছে, শিপিনীৰ সম্পৰ্ক আছে। আমি 7 বিহুৰ কথা কৈ থাকো। এতিয়া 7 বিহুত নিজ নিজ অঞ্চলৰ বৈশিষ্ট্য অনুসৰি 7 বিহু বেলেগ বেলেগ বুলি কয়। ডক্টৰ অনিল শইকীয়া ছাৰে হিচাপ কৰি দেখুৱাইছিলে 7 বিহুৰ 22খন তালিকা তেখেতে দেখুৱাইছিলে। তাৰপিছত সংক্ষিপ্ত 7 বিহু শীৰ্ষক গ্ৰন্থত 42খন তালিকা পোৱা গৈছে 7 বিহুৰ, সকলোতে বেলেগ কৈ কয়। কিন্তু সেই 7 বিহুৰ ভিতৰত কোনো অঞ্চলত নাঙল বিহু উদযাপন হয়, তাঁত বিহু উদযাপন হয়, অৰ্থাৎ শিপিনীৰ কৃষকৰ সম্পৰ্ক আছে। কিন্তু এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমি বিহুত জচা বিহুৱানখন, জ্যেষ্ঠজনক সেৱা জনাই আগবঢ়াই দিয়া গামোচাখন, নাচনীগৰাকীয়ে ঢুলীয়াজনক দিয়া বিহুৱানখন, সেয়া যদি অসমীয়া শিপিনীৰ তাঁতশালত প্ৰস্তুত কৰা বিহুৱান নহৈ হায়দৰাবাদ মাদ্ৰাজৰ কোনোবা কোম্পানীত প্ৰস্তুত হৈ অহা বিজতৰীয়া গলবস্ত্ৰ হয়, তেতিয়াহ'লে আমাৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয়, আমাৰ অৰ্থনীতিৰো ক্ষতি হ'ব। আৰু আমি ক'ব লাগিব যে আমাৰ নাচনীয়ে খোপাত লোৱা কপৌ ফুল পাহৰ খেতি যদি আমাৰ অসমৰ ক'ৰবাত নহৈ, পাহাৰ বগাই বাৰু কপৌ ফুল আনি দিয়াৰ পৰিৱেশ নাই, বুজি পাইছো। কিন্তু কলিকতাৰ অৰ্কিড গাৰ্ডেনত কোনোবা অনা অসমীয়া বেপাৰীয়ে কৰা খেতিৰ কপৌ ফুল যদি আমি ইয়াত 100 টকা প্ৰতিপাহ কপৌ ফুলৰ দৰত কিনিব লগা হয়, তেতিয়াহ'লে আমাৰ জাতিটোৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয়, আমাৰ অৰ্থনীতিও ৰসাতলে যাব। এই কথাবোৰ আমি বহাগত পাতিব লাগিব। কাৰণ জাতিটো কোনফালে গৈ আছো, হিতাধিকাৰী সৰ্বস্ব এটা জাতি হ'বলৈ গৈ আছো। বিহুৰ সৈতে আমাৰ উৰ্বৰা শক্তি, আমাৰ উপজ শক্তি, আমাৰ কৃষিৰ সম্পৰ্ক আছে। তেনে প্ৰেক্ষাপটত আমি এনেকুৱা এটা জাতি গঢ়িবলৈ গৈ আছো যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে। আজি এইবাৰ অসম চৰকাৰৰ বাজেট চাওক, নতুন অসমীয়া যুৱ প্ৰজন্মৰ উদ্ভাৱনী শক্তি, তেওঁলোকৰ ব্যৱসায়িক চিন্তা, তেওঁলোকৰ অৰ্থনৈতিক পৰিকল্পনাক সফল কৰি তুলিবৰ কাৰণে ষ্টাৰ্টআপৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 60 কোটি টকা। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 90 কোটি টকা। 1250 টকাকৈ মাহে দি ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে অৰুণোদয় আঁচনিৰ নামত ধাৰ্য কৰা হয় 5000 কোটি টকা। পাৰ্থক্য ভাবি চাওক। আমি কাৰোবাক পইচা দিয়াত বেয়া নাপাওঁ, 1250 কিয়, 12500 টকা দিয়ক, কিন্তু হাতে এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক। কাম নিদিয়াকৈ পইচা কেনেধৰণৰ সংস্কৃতি কৰিব বিচাৰিছো। বিহুৰ সৈতে আমাৰ সমাজ নীতিৰ সম্পৰ্ক আছে। স্বৰ্গদেউসকলৰ যেতিয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা বিহুৱে পালে, পৰম্পৰা আৰম্ভ হ'ল যে বিহুত স্বয়ং ৰজাই, স্বয়ং স্বৰ্গদেৱে বিহু দলৰ ওচৰত প্ৰণাম কৰি আশীৰ্বাদ লয়। পৃথিৱীৰ ইতিহাসত ৰাজতন্ত্ৰত কতো উদাহৰণ নাই যেতিয়া ৰজাই ৰাইজক সেৱা কৰি আশীৰ্বাদ লয়। অসমত সেই উদাহৰণ আছে। আৰু সেইকাৰণে অসমত সমাজ সদায় ঊৰ্ধত সেই নীতিয়ে প্ৰচলিত হৈ আহিছে। আজিও সেই নীতি চলি থাকিব লাগিব। ছাত্ৰ সন্থাই সদায় কওঁ, ৰাইজ আমাৰ অভিভাৱক, সমাজ আমাৰ ঊৰ্ধত। কিন্তু সমাজ বুলি কওঁতে আজিকালি দুখন সমাজ। আগতে আমি কায়িকভাৱে ইজনে সিজনক লগ পোৱা, আমাৰ সাহিত্য সংস্কৃতিৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ, সংবাদ মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ, আৰু আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে সৃষ্টি হোৱা এখন সমাজ, ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামে সৃষ্টি কৰা এখন সমাজ। আৰু সেইখন সমাজত আমি বিহুৱে দেখুৱাই যোৱা সমাজ নীতি তাত প্ৰতিফলিত হৈছে নাই সেই কথাটো পাতিব লাগিব।
অতীজতে যেতিয়া ডেকা গাভৰুৱে পথাৰত বিহু নাচিছিলে, যেতিয়া কোনোবা হাবিৰ কাষত বিহু নাম জুৰিছিলে, সেই বিহু নামৰ যি কথা, সেই বিহু নামৰ যি শব্দ, ৰাইজৰ চোতালত হুঁচৰি গাবলৈ যাওঁতে গোৱা হুঁচৰিত কিন্তু সেই কথা নাথাকে, সেই সুৰ নাথাকে। অৰ্থাৎ বিহুৱে আমাক শিকায় যে স্থান কাল পাত্ৰৰ ভেদাভেদ বুজি আমি কথা কব লাগে, গীত গাব লাগে। কিন্তু সামাজিক মাধ্যমৰ মাজত আজিকালি এনেকুৱা এটা কথা অসমত সৃষ্টি হৈছে, পুৱাৰ পৰা গধূলিলৈকে কেৱল বেয়া কথা কৈ থকা, মাকে পুতেকৰ লগত, শিক্ষকে ছাত্ৰৰ লগত একেলগে বহি শুনিব নোৱাৰা কথা, অশ্ৰাব্য কথা কৈ থকা, উৎকট যৌনগন্ধি কেতবোৰ কথা বতৰা কৈ থকা, নাৰীক অপমান কৰি কথা বতৰা কৈ থকা কেতবোৰ মানুহক আমি ইনফ্লুৱেঞ্চাৰ নাম দিবলৈ আৰম্ভ কৰিছো আৰু তেওঁলোকক মাতি মাতি সাক্ষাৎকাৰ লবলৈ আৰম্ভ কৰিছো। সমাজখনত এইসকল ইনফ্লুৱেঞ্চাৰে কেনে ইনফ্লুৱেঞ্চ বা প্ৰভাৱ বিস্তাৰ কৰিব, সেই কথাটো বহাগৰ বতৰত আমি পাতিব লাগিব। এই কথা সৎ সাহসেৰে কোৱাৰ কাৰণে হয়তো বহুতৰ ৰোষত পৰিব পাৰো, কিন্তু ছাত্ৰ সন্থাই ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি কৈ আগবাঢ়ি যোৱাৰ বিকল্প জাতিটোৰ কাৰণে বেলেগ নাই, আৰু সেইকাৰণে আমি এই কথা কমেই। বিহুৰ সৈতে আমাৰ সমাজ নীতি জড়িত যি ধৰণে হৈ আছে, বিহুৰ সৈতে আমাৰ সৌন্দৰ্যবোধ, আমাৰ ৰুচিবোধ জড়িত হৈ আছে, আমাৰ খাদ্যাভ্যাসৰ সম্পৰ্ক আছে বিহুৰ সৈতে। এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ কেণ্টিনসমূহ, আমাৰ ৰেষ্টুৰেণ্টসমূহ, আমাৰ হোটেলসমূহ আজিকালি মহাৰাষ্ট্ৰৰ পাও ভাজিয়ে ভৰি গ'ল। আমি ফ্ৰেঞ্চ ফ্ৰাই বিচাৰো, কৰ খাদ্য, বেলজিয়ামৰ খাদ্য, পাস্তা বিচাৰো, কৰ খাদ্য, ইটালীৰ খাদ্য, মমো খাব বিচাৰো, কৰ খাদ্য, টিবেটৰ খাদ্য। সেইবোৰ আঁকোৱালি লোৱাত আপত্তি নাই, কিন্তু সেইবোৰে যি ধৰণেৰে আমাৰ বজাৰ দখল কৰিছে, আমাৰ পিঠা পনা, কোমল চাউল, বৰা চাউলৰ জলপানে বজাৰ দখল কৰিব পাৰিছে নে নাই, সেই কথাও কিন্তু আমি বহাগৰ বতৰতে পাতিব লাগিব। নহলে জাতিটো কৰ পৰা আৰম্ভ কৰি ক'ত গৈ আছো, সেই কথাৰ আমাৰ উপলব্ধি লাগিব। আমাৰ অৰ্থনৈতিকভাৱে কৈছোৱে কুঙা হৈ আহিছো, হিতাধিকাৰী সৰ্বস্ব এখন এটা জাতিলৈ পৰিণত হৈছো। তেনে প্ৰেক্ষাপটত আমাৰ বিয়াবোৰ আপোনালোকে চাওকচোন, জ্যেষ্ঠসকল আছে কাৰণে কৈছো, অসমীয়া বিয়া কেতিয়াৰ পৰা 4 দিনীয়া হ'ল? আগতেতো জোৰোণ আৰু বিয়াহে আছিলে, অৰ্থনৈতিকভাৱেও মানুহ সক্ষম হৈ আছিলে বিয়াখন পাতিব পৰাকৈ। কেতিয়াবা টনাটনি হলে, দিন বাৰ নিমিলিলে, আৰ্থিক সক্ষমতা চাই একেদিনাই আগবেলা জোৰোণ, ৰাতিলৈ বিয়া হৈছিলে। এতিয়া দেখাক দেখি মেহেন্দি বুলি এটা দিন, সংগীত বুলি এটা দিন, বিয়াৰ নামত 2টা দিন, অৰ্থনৈতিকভাৱে আমি জাতিটোৱে সেইটো বহন কৰিব পাৰিছো নেকি? আৰু ফলত কি হৈছে, আমাৰ আপুৰুগীয়া বিয়া নামসমূহ হেৰাই গৈছে। আগতে কইনাই কান্দি কান্দি বিদায় লৈছিলে, আয়তীয়ে বিয়া নাম জুৰিছিল, নামদাং নদীতে শিলৰে সাকো, দেউতাক মই এৰি থৈ কিদৰে থাকো। এতিয়া কইনাই বিদায় লব আৰম্ভ কৰিছে, বন্নো ৰে বন্নো মেৰি চলি চচুৰা, লাখিও মে পানী দে গয়া। কৰ পৰা কলৈ গৈ আছো জাতিটোৱে কথা বহাগত পাতিব লাগিব। আৰু সৰ্বোপৰি বিহু আমাৰ সংগ্ৰামী চেতনাৰ প্ৰতীক। বিহুৱে অসমত কি দেখা নাই? বিহুৱে আহোম সাম্ৰাজ্যৰ উত্থান দেখিছে, মানৰ আক্ৰমণো দেখিছে। ব্ৰিটিছৰ কাৰ্যকালত বিহু অসমতে নিষিদ্ধ হোৱাৰ এটা উপক্ৰম হৈছে, আকৌ অসমীয়া ৰাইজে সংগ্ৰাম কৰি বিহুক জীয়াই তুলিছে। আৰু তেনে প্ৰেক্ষাপটত অসম আন্দোলনৰ সময়তো বিহুৰ সুকীয়া ভূমিকা আছে। সেয়েহে বিহুৰ বতৰতে জাতিটোৰ পৰা আশীৰ্বাদ বিচাৰিছো। মূল্য বৃদ্ধিৰ পৰা অবৈধ বিদেশীৰ প্ৰব্ৰজনলৈ, বৃহৎ নদী বান্ধৰ পৰা সাংবিধানিক সুৰক্ষা কৱচ সংৰক্ষিত কৰালৈকে দেধাৰ সমস্যাৰে আমাক জাতিটোক আৱৰি আছে। এই ক্ষেত্ৰত ৰাইজৰ অভিভাৱকত্বত ছাত্ৰ সন্থাই সংগ্ৰাম অব্যাহত ৰাখিব বিচাৰিছো। আৰু এই ঐতিহাসিক জজ খেলপথাৰৰ বাকৰিৰ পৰা জাতীয় জীৱনৰ সৰ্বতো প্ৰকাৰৰ উত্তৰণৰ যাত্ৰাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি আপোনালোকৰ অভিভাৱকত্ব, আশীৰ্বাদ কামনা কৰি সদৌতিলৈকে পুনৰ সেৱা নিবেদি ৰঙালী বিহুৰ উলগ যাচি মই মোৰ কবলগীয়াখিনি সামৰিছো। আমি একেলগে আছিলো, একেলগে আছো, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুমিম। ধন্যবাদ। জয় আই অসম।